আজি হ'ল 14 নৱেম্বৰ। আমাৰ এনিভাৰ্চেৰী 2 বছৰীয়া হ'লগৈ আৰু চাওঁতে কেনেকৈনো 2 বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। ইমান সোনকালে যে তাই ডাঙৰ হ'ল। একেবাৰে অকণমানি আছিলে ছোৱালীজনী, ইমান জল্দি ডাঙৰ হৈ গৈছে। আৰু এইফালে এতিয়া তাই কেক কাটিছে। বৰ বিশেষকৈ মানে বাৰ্থডে ডাঙৰকৈ পতা নাই, এনেই সৰু সুৰাকৈ নিয়মটো কৰি থৈছোঁ। আৰু তাইক সকলোৱে আশীৰ্বাদ কৰিব দেই, ভালদৰে পঢ়ি শুনি ডাঙৰ মানুহ হয় আৰু সুস্বাস্থ্য মনৰ অধিকাৰী হয়। তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইফালে এতিয়া বাইকেদি এনেকৈ কেক খুৱাই দিছে আৰু তাই কেক মানে খোৱা ধান্দা নাই, অকল কেক কাটিব লাগে তাইক। আৰু একো বুজি পোৱা হোৱাই নাই যিহেতু, আৰু অকণমান ডাঙৰ হ'লে গম পাব আৰু বাৰ্থডে মানে কি আৰু তাই। আৰু চাহ তাহ খোৱা মানে সেইবিলাক একো তেনেকৈ দেখুৱাই থাকিব নহ'ল। আৰু ভিডিঅ'টো মানে দিয়া এলাহতে আজি ইমান দিন হৈ গ'ল 14 নৱেম্বৰৰ ভিডিঅ'। আৰু তাই কেক কাটি মেলি আজৰি হৈ সকলো গ'ল। আৰু লাষ্টত তাই এনেদৰে ইয়াত কেক কাটি অৱস্থা। আৰু শেষত সকলোৱে মৰম দিব দেই বেটিক।